বন্ধুসকল পোনপ্ৰথমে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল কেনে আছে? আশা কৰোঁ নিশ্চয় ভালেই আছে চাগে। সদায় সুস্থ থাকক আৰু সবল হৈ থাকক। লগতে মোৰ এই নতুন নতুন ভিডিঅ'সমূহ উপভোগ কৰি গৈ থাকক। বন্ধুসকল আগৰ দৰে আজিও এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। আজি ভিডিঅ'টো হৈছে কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাৰ সম্বন্ধে। গতিকে জানো আহক পবিত্ৰ নিবিতিৰ সময় কেনেকৈ আহিব, ক'ত থাকিব তাৰে বিষয় লৈ। বন্ধুসকল আজি ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো আহি আছে অম্বুবাচী মেলা। এই অম্বুবাচীৰ 4 দিন কেনেদৰে কি কৰিব? মন্দিৰ বন্ধ প্ৰথম 3 দিন, মন্দিৰৰ দুৱাৰ মুকলি 4ৰ্থ দিন, তান্ত্ৰিক পদ্ধতি, কামাখ্যা মন্দিৰলৈ কেনেকৈ আহিব, অম্বুবাচীলৈ আহি ক'ত থাকিব, দৰ্শনাৰ্থীৰ বাবে কিছু কথা, কি পিন্ধিব, কি কৰিব, কেনেদৰে থাকিব, সেই সকলোবোৰ কথা আপোনালোকৰ ওচৰত আজি অৱগত কৰিম। সেয়েহে এই ভিডিঅ'টি অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে স্কিপ নকৰি ভালদৰে মন কৰিব। বন্ধুসকল ভাৰতৰ অন্যতম উল্লেখনীয় ধৰ্মীয় অনুষ্ঠান অম্বুবাচী মেলালৈ মাজত মাথো কেইটামান দিন বাকী। অম্বুবাচীত লাখ লাখ ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে নীলাচল পাহাৰ। উখল মাখল এতিয়া কামাখ্যা মন্দিৰৰ প্ৰাংগণ। আনুষ্ঠানিক ঘোষণা অনুসৰি 22 জুনৰ পৰা 26 জুনলৈ কামাখ্যা মন্দিৰত মহা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। সাধাৰণতে অসমীয়া আহাৰ মাহত জুন মাহৰ মাজভাগত এই মেলা 4 দিনীয়াকৈ অনুষ্ঠিত হয়। বিশ্বাস অনুসৰি অম্বুবাচী মেলা দেৱীৰ যোনিৰ প্ৰতি উৎসৰ্গিত শক্তিশালী শক্তিপীঠ কামাখ্যা দেৱীৰ বাৰ্ষিক ঋতুচক্ৰৰ প্ৰতীক। এতিয়া জানো আহক প্ৰবৃত্তি আৰু নিবিতিৰ। প্ৰবৃত্তি 22 জুনৰ বিয়লি 2:54 নিবিতি হৈছে 26 জুনত পুৱা 3 বজাত। পৌৰাণিক কাহিনীত উল্লেখ থকা 51টা শক্তিপীঠৰ ভিতৰত অন্যতম কামাখ্যা মন্দিৰ। সতীৰ মৃত্যুৰ পিছত যেতিয়া মহাদেৱে সতীক কান্ধত তুলি লৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল, তেতিয়া সতীৰ শৰীৰ অংগ ভগৱান বিষ্ণুৱে বিচ্ছিন্ন কৰিছিল। তেতিয়া সতীৰ যোনি এই স্থানতেই পৰিছিল। সেয়েহে পৃথিৱী ঋতুময়ী হোৱাৰ সময়ত কামাখ্যা মন্দিৰৰ গুৰুত্ব অধিক। অম্বুবাচীৰ সময়ছোৱাত পৃথিৱী মাতৃয়ে তেওঁৰ বাৰ্ষিক ঋতুচক্ৰ পাৰ কৰে বুলি বিশ্বাস কৰা হয়, য'ত উৰ্বৰতা, সৃষ্টিশীলতা আৰু নাৰীত্ব পবিত্ৰতাক গুৰুত্ব দিয়া হয়। এতিয়া জানো আহক নিয়মৰ বিষয়। 1 নম্বৰতে মন্দিৰ বন্ধ প্ৰথম 3 দিন। 3 দিন ধৰি মন্দিৰৰ দুৱাৰ বন্ধ হৈ থাকে। এই 3 দিনক দেৱীৰ ঋতুস্ৰাৱৰ প্ৰতীক বুলি বিবেচনা কৰা হয়। এই সময়ছোৱাত ভক্তসকলে কোনো ধৰণৰ কৃষি কৰ্ম, মন্দিৰ দৰ্শন, পূজা পাতাল, ৰন্ধা বঢ়া আদিৰ দৰে কাম কৰাৰ পৰা বিৰত থাকে। একাংশই আনকি ভৰিৰে মাটিও স্পৰ্শ নকৰে। 2 নম্বৰতে মন্দিৰৰ দুৱাৰ মুকলি 4ৰ্থ দিন। 3 দিনত শুদ্ধিকৰণৰ অন্তত 4ৰ্থ দিনটোত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়। এই উপলক্ষে বিশেষ পূজা, প্ৰসাদ বিতৰণ আৰু আশীৰ্বাদ অনুষ্ঠান অনুষ্ঠিত হয়। 3 নম্বৰতে তান্ত্ৰিক পদ্ধতি। তান্ত্ৰিক সাধুক আকৰ্ষণ কৰাৰ বাবে বিশেষভাৱে বিখ্যাত অম্বুবাচী মেলা। এই মেলাৰ সময়তেই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু,
কামাখ্যা মন্দিৰত উপস্থিত হয় আৰু ভক্তসকলে বিৰল তান্ত্ৰিক অনুষ্ঠানৰ সাক্ষী হয়। বন্ধুসকল, এতিয়া জানো আহক কামাখ্যা মন্দিৰলৈ আপোনালোক কেনেকৈ আহিব। যদি বিমানবন্দৰে আহে, গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰৰ দূৰত্ব প্ৰায় 20 কিলোমিটাৰ দূৰত্বত। ৰেল গুৱাহাটী ৰেল ষ্টেচন ভাৰতৰ প্ৰধান চহৰসমূহৰ সৈতে সুসংযোগ। পথ ৰাজহুৱা আৰু ব্যক্তিগত বাছ, টেক্সি, অটো সহজেই উপলব্ধ। অম্বুবাচীলৈ আহি ক'ত থাকিব? অম্বুবাচী মেলাৰ সময়ত বিপুল জনসমাগমৰ বাবে আগতীয়াকৈ থকাৰ ব্যৱস্থা কৰাটো খুবেই জৰুৰী। তদুপৰি আপুনি থাকিব পাৰে 1 নম্বৰতে মন্দিৰৰ ওচৰতে থকা ধৰ্মশালাত, 2 নম্বৰতে গুৱাহাটী মহানগৰীৰ হোটেলত, 3 নম্বৰতে চৰকাৰে ব্যৱস্থা কৰা তম্বু আৰু অস্থায়ী আশ্ৰয় শিবিৰত। দৰ্শনাৰ্থীৰ বাবে কিছু কথা, এইকেইটা কথা অৱশ্যে মনত ৰাখিব। 1 নম্বৰতে আৰামদায়ক কাপোৰ আৰু জোতা পিন্ধিব। 2 নম্বৰতে পানীৰ বটল, ব্যক্তিগত ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী লগত ৰাখিব। 3 নম্বৰতে মন্দিৰৰ চাৰিওফাল যাতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে তাৰ প্ৰতি মন দিব। বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু কমেণ্টত লিখিব নাপাহৰিব, জয় মা কামাখ্যা।